আমি সকলোৱে মিলি আজি এটা ভাল কাম কৰিলোঁ। তো হে গাইছ, আজি বহুদিনৰ মূৰত আমাৰ নতুন ট্ৰেক্টৰখন বাহিৰত ওলাই আছোঁ। তাৰপিছত আহিলোঁ আমাৰ ইটা ভাটাত টুকুৰা ইটা লড কৰিবলৈ। আহিছোঁ 7জন, কিন্তু 3জনে কাম কৰি আছে আৰু আমি 4জনে ইয়াতে বহি আছোঁ। এইবাৰ সকলোৱে কামত লাগিল, কিন্তু ৰবুল খুৰা এইফালে চশমা মাৰি মাফিয়া লুক দি থিয় দি আছে। আৰু প্ৰায় 1 ঘণ্টামান পিছত আমাৰ গাড়ী লড কৰা হ'ল। গাড়ীখন লড কৰি অলপ দূৰ আহি আমি ৰখিব লগা হৈছে, কাৰণ এই মানুহজনে ভালদৰে বাইক চলাব নোৱাৰে, সেইকাৰণে ৰাস্তাৰ মাজতে ৰখিব লগা হৈছে আমাক। মানুহজন যোৱাৰ পিছত আমি লাহে লাহে এনেকৈ গৈ আছোঁ। ভিডিঅ'ৰ প্ৰথমতে কোৱা ভাল কামটো হ'ল, আমাৰ গাঁৱৰ এই কেঁচা ৰাস্তাটোত অলপ বৰষুণ পৰিলেই পানী বান্ধি থাকে। সেইকাৰণে ৰবুল খুৰা আৰু ৰহমান খুৰাৰ লগত লগ হৈ ৰাস্তাটো ভাল কৰি আছোঁ। কামৰ মাজতে আমাক সকলোকে এটাকৈ ষ্টিং খোৱালে। আৰু প্ৰায় 1 ঘণ্টামান কষ্ট কৰাৰ পিছত ৰাস্তাটো আগতকৈ বহুত বেছি ভাল হৈছে। আৰু এতিয়া আমি সকলোৱে ঘৰত যাওঁ। তো গাইছ, আজিৰ ভিডিঅ'টো ইয়াতে এৰিছোঁ। বাই বাই। জয় জুবিন দা, জয় অসম।